হেল্ল' এভৰিৱান, গুড মৰ্ণিং টু অল অফ ইউ। আজি আমি আলোচনা কৰিম শিক্ষাৰ লগত পৰিসংখ্যা বিজ্ঞানৰ সম্বন্ধ। অলৰেডি আমি শিক্ষাৰ লগত দৰ্শনৰ সম্বন্ধ, জীৱবিদ্যাৰ সম্বন্ধ, তাৰপিছত অৰ্থবিজ্ঞানৰ সম্বন্ধ, সমাজ বিজ্ঞানৰ সম্বন্ধ এনেকুৱা বিষয় সম্পৰ্কে অলৰেডি আমি পঢ়িছোঁ। তো আজি আমি শিক্ষাৰ লগত পৰিসংখ্যা বিজ্ঞানৰ সম্বন্ধ পঢ়িম আৰু মই আশা কৰিছোঁ ইমান দিনে প্ৰথম চেপ্টাৰৰ যিখিনি আলোচনা কৰা হৈছে তোমালোকে নিশ্চয় বুজি পাইছা। আজি এই বিষয়টো অধ্যয়নৰ লগে লগে আমাৰ প্ৰথম চেপ্টাৰৰ সামৰণি পৰিব, অৰ্থাৎ প্ৰথম চেপ্টাৰ শেষ হ'ব। গতিকে এই ক্ষেত্ৰত যদি তোমালোকৰ কিবা কনফিউজ থাকে, কিবা নুবুজা থাকে, তোমালোকে মোলৈ শ্বেয়াৰ কৰিবা, ঠিক আছে। গতিকে আজি আমি লাষ্টৰ টপিক ক'ব গ'লে শিক্ষাৰ লগত পৰিসংখ্যা বিজ্ঞানৰ সম্বন্ধ, সেই সম্পৰ্কে আমি আলোচনা কৰিম। এতিয়া চোৱা, পৰিসংখ্যা মানে কি? আমি পৰিসংখ্যাৰ সম্বন্ধৰ বিষয়ে পঢ়াৰ আগতে আমি কি কৰিম, পৰিসংখ্যা কাক কয় আমি সেইটো জানি ল'ম। এতিয়া কিতাপত কি আছে মই সেইটো কোৱাৰ আগতে তোমালোকক মই এটা চিম্পল কনচেপ্ট এটা দিওঁ। এতিয়া চোৱা, তোমালোকে এক্সাম্পল স্বৰূপে এডুকেশ্যনৰ এক্সাম এটা দিলা আৰু সেই এক্সামত চবেই কিন্তু একে মাৰ্কছ নোপোৱা, পাবা নেকি? কেতিয়াও সম্ভৱ নহয়। চবেই বিভিন্ন ধৰণৰ বা বেলেগ বেলেগ মাৰ্কছ পাবা আৰু সেই বিভিন্ন যিবিলাক মাৰ্কছ পাবা, বেলেগ বেলেগ মাৰ্কছ পাবা, সেই সংখ্যাসমূহক আমি কি কৰিম, আৰু যিখিনি মাৰ্কছ পাবা সেই মাৰ্কছখিনিতো আমি সংখ্যাৰ আকাৰতে প্ৰকাশ কৰোঁ, হয় নহয়? নে কিবা বেলেগ কবিতা আকাৰে, প্ৰজ পত্ৰীৰ আকাৰত প্ৰকাশ কৰোঁ নেকি? নহয়, আমি সেইবিলাক যিখিনি মাৰ্কছ পোৱা, মূল্যায়ন কৰি তোমালোকৰ যিখিনি পোৱা, সেইখিনি আমি সদায় সংখ্যাৰ যোগেদি প্ৰকাশ কৰোঁ। গতিকে সেই তথ্যসমূহ তোমালোকে কি মাৰ্কছ পাইছা, কোনে কিমান মাৰ্কছ পাইছে, সেই তথ্যসমূহ যেতিয়া আমি বিশ্লেষণ কৰিম, তথ্যসমূহ সংগ্ৰহ কৰি যেতিয়া বিশ্লেষণ কৰি সেই হিচাপত আমি উপস্থাপন কৰিম, তেতিয়া তাক কি বুলি কোৱা হয়? পৰিসংখ্যা বিজ্ঞান বুলি কোৱা হয়। ধৰা 80ৰ ঘৰত কিমানে পাইছে, 90ৰ ঘৰত কিমানে পাইছে, 60ৰ ঘৰত কিমানে পাইছে। গতিকে এনেকুৱাকৈ যেতিয়া আমি কেটাগৰাইজ কৰিম, অৰ্থাৎ যেতিয়া আমি ভাগ ভাগ কৰিম, তেতিয়া তাক কি বুলি কোৱা হয়? পৰিসংখ্যা বুলি কোৱা হয়। গতিকে চিম্পুল ভাষাত যে কিছুমান বিষয়ৰ সংখ্যামূলক তথ্যক সজাই পৰাই আৰু তথ্যসমূহক বিশ্লেষণ কৰি বিভিন্ন সূত্ৰ উদ্ভাৱন কৰা বিজ্ঞানৰ শাখাটোকেই পৰিসংখ্যা বিজ্ঞান বোলা হয়। একদম চিম্পুল কথা কৈছে। আৰু তাৰে উদাহৰণ মই তোমালোকক দিলোঁ যে এডুকেশ্যনত যদি এটা এক্সাম পতা হয় আৰু সেই এক্সামত কিন্তু চবেই একে মাৰ্কছ নোপোৱা, বিভিন্নজনে বিভিন্ন মাৰ্কছ পাবা আৰু সেই তথ্যসমূহ বা সেই মাৰ্কছসমূহ গোটাই সেইসমূহক আমি কেটাগৰাইজ যেতিয়া কৰিম আৰু সেইসমূহক যেতিয়া আমি উপস্থাপন কৰিম, যেনেকুৱা নিম্নমানৰ পৰা উচ্চ মানলৈ বা উচ্চ মানৰ পৰা নিম্নমানলৈ আমি যেতিয়া উপস্থাপন কৰিম, তেতিয়া তাক কি বুলি কোৱা হয়? পৰিসংখ্যা বিজ্ঞান বুলি কোৱা হয়। এতিয়া চোৱা, এই শিক্ষাৰ লগত পৰিসংখ্যা বিজ্ঞানৰ কি সম্বন্ধ? কাৰণ আমি চবেই জানো শিক্ষাৰ লগত পৰিসংখ্যা বিজ্ঞানৰ এক ওতঃপ্ৰোত সম্পৰ্ক আছে। কাৰণ পৰিসংখ্যা বিজ্ঞান নোহোৱাকৈ কেতিয়াও শিক্ষা সম্পূৰ্ণ হ'ব নোৱাৰে। কিয় হ'ব নোৱাৰে? কাৰণ তুমি যদি শিক্ষা লাভ কৰিব যোৱা, কাৰণ প্ৰতিটো শিক্ষাৰ ক্ষেত্ৰত আমি এক্সাম দিবই লাগিব, হয়নে নহয়? মূল্যায়ন আমাৰ কৰিবই লাগিব আৰু সেই মূল্যায়নৰ যিটো সংখ্যা, যিটো মাৰ্কছ, সেইটো পৰিসংখ্যাৰ যোগেদি কি কৰা হয়? প্ৰকাশ কৰা হয়। গতিকে আমি পঢ়ি আছোঁ, এক্সাম দি আছোঁ, যদি সেইখিনি আমাৰ মূল্যায়ন কৰা নহয়, তেতিয়াহ'লে কিন্তু আমাৰ শিক্ষাৰ কোনো ধৰণৰ মূল্য নাথাকিব। আৰু সেইটো যেতিয়া আমি মূল্যায়ন কৰিব যাম, তেতিয়াই শিক্ষাৰ মূল্যায়ন কৰিবলৈ যাওঁতে আমি পৰিসংখ্যা বিজ্ঞানৰ সহায় ল'বই লাগিব। আৰু সেইকাৰণে পৰিসংখ্যা বিজ্ঞানৰ লগত শিক্ষাৰ এক ওতঃপ্ৰোত সম্পৰ্ক আছে। আমি আৰু কিতাপত চাম, ধুনীয়াকৈ দিছে। এতিয়া চোৱা যে শিক্ষাই তথ্যসমূহ সংগ্ৰহ কৰাৰ পৰা উপস্থাপিত কৰালৈকে কি কৰে? সহায় কৰে। তো শিক্ষাৰ লগত পৰিসংখ্যা বিজ্ঞানৰ যথেষ্ট সম্বন্ধ আছে। ছাত্ৰ ছাত্ৰীসকলৰ মূল্যায়ন ব্যৱস্থা, শিক্ষণ পদ্ধতি, মানসিক শক্তিসমূহৰ পৰিমাপন, পৰীক্ষাৰ ফলাফল নিৰ্ণয়, গৱেষণা আদিৰ ক্ষেত্ৰত পৰিসংখ্যা বিজ্ঞানৰ সফল প্ৰয়োগ হৈছে বুলিব পাৰি। এতিয়া চোৱা, ছাত্ৰ ছাত্ৰীসকলৰ মূল্যায়ন ব্যৱস্থা, তোমালোকে পৰীক্ষা এটা দিছা, সেই পৰীক্ষাৰ কোনে কিমান মাৰ্কছ পাইছা, সেইটো মূল্যায়ন কৰিবলৈ হ'লে আমি পৰিসংখ্যা বিজ্ঞানৰ সহায় ল'বই লাগিব। পৰিসংখ্যা মিনছ তুমি জানি ল'বা 1 2 3 4 5 মানে সংখ্যা। গতিকে আমি যদি ছাত্ৰ ছাত্ৰীসকলৰ মূল্যায়ন কৰিব বিচাৰোঁ, তেতিয়াহ'লে কিন্তু আমি এই সংখ্যাৰ পৰিসংখ্যা বিজ্ঞানৰ সহায় ল'বই লাগিব। আৰু পৰিসংখ্যা বিজ্ঞানৰ
লগত শিক্ষাৰ এই কাৰণেই সম্পৰ্ক, কাৰণ শিক্ষাই হৈছে মানুহৰ গোটেই জীৱনটোৱে হৈছে কি শিক্ষা। আমি ফাৰ্ষ্টত পাইছিলোঁ, আৰু আমি গোটেই জীৱনত যিমান কাম কৰোঁ চববিলাকে শিক্ষাৰ অন্তৰ্ভুক্ত। গতিকে আমি জীৱনত যিমান কাম কৰোঁ চববিলাক কামৰ কাৰণে আমাৰ শিক্ষাৰ দৰকাৰ হয়। ঠিক আছে, কেনেকুৱা দৰকাৰ হয়? তুমি আজি কেইটকাৰ বজাৰ কৰিলা? 500 টকা। সেইটো কিহৰ যোগেদি প্ৰকাশ পাইছে? সংখ্যাৰ যোগেদি প্ৰকাশ পাইছে। তুমি আজি 1 লিটাৰ গাখীৰ কিনিছা, কেইটকা দি? 50 টকা দি। সেইটো কিহৰ যোগেদি প্ৰকাশ পাইছে? সংখ্যাৰ যোগেদি প্ৰকাশ পাইছে, হয়নে নহয়? আজি বোলে তোমাৰ প্ৰেছাৰ উঠিছে, হয়নে নহয়? সেইটো কিমান ডিগ্ৰী প্ৰেছাৰ উঠিছে? 160 ডিগ্ৰী, হয়নে নহয়? সেইটো কিহৰ যোগেদি প্ৰকাশ পাইছে? সংখ্যাৰ যোগেদি প্ৰকাশ পাইছে। গতিকে আমাৰ শিক্ষাৰ ক্ষেত্ৰতেই হওক, আমাৰ দৈনন্দিন জীৱনৰ ক্ষেত্ৰতেই হওক, যিকোনো বস্তুৰ আমি মূল্যায়ন কৰি প্ৰকাশ কৰিবলৈ হ'লে সেইটো কিহৰ যোগেদি প্ৰকাশ পায়? সংখ্যাৰ যোগেদি প্ৰকাশ পায়। গতিকে শিক্ষাৰ লগতেই হওক বা অন্যান্য আমাৰ বাস্তৱ জীৱনৰ লগতেই হওক বা আমাৰ পাৰিবাৰিক বা সাংসাৰিক জীৱনৰ ক্ষেত্ৰতেই হওক, যিকোনো ক্ষেত্ৰতে আমি পৰিসংখ্যা বিজ্ঞানৰ সহায় ল'বই লাগে। কিন্তু শিক্ষাৰ ক্ষেত্ৰত বেছিকেলি ছাত্ৰ ছাত্ৰীসকলৰ মূল্যায়নৰ কাৰণে আমাৰ পৰিসংখ্যা বিজ্ঞানৰ দৰকাৰ। আকৌ শিক্ষণ পদ্ধতি, এতিয়া শিক্ষণ পদ্ধতি এটা যেনেকুৱা আৱিষ্কাৰ কৰা হৈছে, এক্সাম্পল স্বৰূপে ক'ব যোৱা হ'ল যে লাৰ্ণিং বাই ডুয়িং, অৰ্থাৎ কৰ্মৰ যোগেদি শিক্ষা, হয়নে নহয়? লাৰ্ণিং বাই ডুয়িং, কৰ্মৰ যোগেদি শিক্ষাত মানে তুমি কোনোবাই লেকচাৰ দিয়াতকৈ তুমি যদি নিজে হাতে কৰি তাৰ ৰিজাল্ট পোৱা তেতিয়াহ'লে সেই বস্তুটো বেছিকেলি মনত থাকে। বেছিকেলি প্ৰেক্টিকেল শিক্ষা, যেনেকুৱা ছায়েন্স বিষয়বিলাকত আমাৰ প্ৰেক্টিকেল থাকে, সেইবিলাক নিজে হাতে কৰি কি পোৱা যায়? প্ৰমাণ পোৱা যায়, হয়নে নহয়? তো সেনেকুৱা বিষয়বিলাকত তুমি শিক্ষণ পদ্ধতি কোনটো বেছি সফল হৈছে, কোনটো বেছি সফল হোৱা নাই, যেতিয়া তুমি দুটা গ্ৰুপত পৰীক্ষা লৈ ল'বা আৰু সেইটো যেতিয়া তুমি কি কৰিবা? মূল্যায়ন কৰিবা। সেই মূল্যায়নটো কিহৰ যোগেদি প্ৰকাশ কৰিব লাগিব? সংখ্যাৰ যোগেদি প্ৰকাশ কৰিব লাগিব, হয়নে নহয়? গতিকে যিকোনো বস্তুৱে লাষ্টত আমি কিহৰ যোগেদি প্ৰকাশ কৰিব লাগিব? সংখ্যাৰ যোগেদি প্ৰকাশ কৰিব লাগিব। ডেট মিনছ আমি সংখ্যাৰ বা পৰিসংখ্যা বিজ্ঞানৰ সহায় ল'বই লাগিব। এতিয়া মানসিক শক্তিসমূহৰ পৰিমাপন, বেছিকেলি ক'ব গ'লে আমাৰ যিটো ব্ৰেইনৰ পৰিমাপন, ঠিক আছে, মানুহৰ বুদ্ধিৰ যিটো পৰিমাণ, ইণ্টেলিজেণ্ট কণ্টেণ্ট মানে বুদ্ধাংক, তোমালোকে ফাৰ্ষ্ট ইয়েৰতে এই 3টামান চেপ্টাৰত পাবা, 3 নম্বৰ চেপ্টাৰমানত পাবা মানুহৰ বুদ্ধিৰ পৰিমাণটো কেনেকুৱা। এতিয়া আমি যদি এনেকুৱা প্ৰতিভাশালী ষ্টুডেণ্টৰ বুদ্ধিৰ প্ৰতিভা কিমান, মানে বুদ্ধিৰ পৰিমাণ কিমান, যে বেছিকেলি প্ৰতিভাশালী কোনবিলাক হয়? যিবিলাক মানুহ চাইণ্টিষ্ট হয় তেওঁলোকৰ আচলতে বুদ্ধিৰ পৰিমাণ বেছি, হয়নে নহয়? তো সেইবিলাক মানুহৰ বুদ্ধিৰ পৰিমাণ 140ৰ ঊৰ্ধ, 140ৰ ওপৰত থাকে। আকৌ আমি যেনেকুৱা জেনেৰেল কেটাগৰীৰ মানুহ, মানে তোমালোক বা আমি, আমাৰ বুদ্ধিৰ পৰিমাণ সদায় 110ৰ পৰা 90ৰ ঘৰত থাকে, ঠিক আছে। তো এনেকুৱা আমাৰ কিছুমান বুদ্ধিৰ পৰিমাণ চবৰে বেলেগ বেলেগ আছে, ঠিক আছে। এতিয়া আমি যদি জোখমাখ কৰোঁ, ধৰা মই এক্সাম্পল স্বৰূপে ক'লোঁ যে আমাৰ বা তোমালোকৰ নিচিনা, আমাৰ নিচিনা মানুহৰ 100ৰ পৰা 110ৰ পৰা 90ৰ ভিতৰত থাকে। কিন্তু আমাকেই টেষ্ট কৰিলে কাৰোবাৰ 110 ওলাব, কাৰোবাৰ 90 ওলাব, কাৰোবাৰ 105 ওলাব, কিন্তু চবৰে ইউনিফৰ্ম হ'বনে? নহয়। তো এই বস্তুটো আমি যেতিয়া পৰীক্ষা কৰিম, পৰীক্ষা কৰি যেতিয়া ওলাম আৰু যেতিয়া তাৰ মূল্যায়ন কৰি উপস্থাপন কৰা হ'ব, তেতিয়া আমি কি কৰিব লাগিব? পৰিসংখ্যা বিজ্ঞানৰ সহায় ল'বই লাগিব। তাৰপিছত পৰীক্ষাৰ ফলাফল নিৰ্ণয়, গৱেষণা। আজি চোৱা, আজি বতৰ বিজ্ঞানীসকলে বিভিন্ন ধৰণৰ গৱেষণা কৰে, হয়নে নহয়? আজি টেম্পাৰেচাৰ কিমান থাকিব? 30 ডিগ্ৰী থাকিব। আজি টেম্পাৰেচাৰ কিমান থাকিব? 20 ডিগ্ৰী থাকিব, বহুত বৰষুণ থাকিব। এই যে সেনেকুৱা টেম্পাৰেচাৰবিলাক যে জোখমাখ কৰি আমাক কি কৰে? মূল্যায়ন কৰি গৱেষণা কৰি আমাক বতৰ বিজ্ঞানীয়ে হওক বা অন্যান্য বিজ্ঞানীসকলেই হওক কিছুমান তথ্য আগবঢ়ায়। সেই তথ্যখিনি কিহৰ যোগেদি প্ৰকাশ পায়? পৰিসংখ্যা বিজ্ঞানৰ যোগেদি প্ৰকাশ পায়, হয়নে নহয়? গতিকে এনেকুৱা বিভিন্ন দৃষ্টিকোণৰ পৰা আমি যদি চাব যাওঁ তেতিয়াহ'লে আমি ক'ব পাৰোঁ যে শিক্ষাৰ লগত নহয়, আমাৰ দৈনন্দিন জীৱনৰ প্ৰতিটো বিষয়ৰ লগত পৰিসংখ্যা বিজ্ঞানৰ সফল প্ৰয়োগ হৈ আছে। আৰু যদি আমাৰ পৰিসংখ্যা বিজ্ঞানৰ সফলভাৱে প্ৰয়োগ কৰা নহয় তেতিয়াহ'লে কিন্তু আমাৰ সকলোবিলাক বিষয়ে কি হ'ব? ব্যৰ্থ হ'ব। কাৰণ আমি কোনো এটা বিষয়ৰে সম্পূৰ্ণ ৰূপ দিব নোৱাৰিম। যিকোনো বিষয়ৰে সম্পূৰ্ণ ৰূপ দিবলৈ হ'লে আমি পৰিসংখ্যা বিজ্ঞানৰ সহায় ল'বই লাগিব, ঠিক আছে। তাৰপিছত দিছে অৰ্থনীতি, কৃষি, মনোবিজ্ঞান আদি সকলো ক্ষেত্ৰতে পৰিসংখ্যা বিজ্ঞানৰ ব্যৱহাৰ কৰা হয়। এতিয়া চোৱা, মনোবিজ্ঞান, অৰ্থনীতিটো গমেই পালোঁ, আমাৰ টকা পইচা সম্পৰ্কীয়, সম্পদ সম্পৰ্কীয়। তোমাৰ কেইবিঘা মাটি আছে? 10 বিঘা। কিহৰ যোগেদি প্ৰকাশ পাইছে? সংখ্যাৰ যোগেদি প্ৰকাশ পাইছে।
তোমাৰ বেংকত টকা আছে, বহুত টকা আছে, কিমান টকা আছে, 5 কৰোৰ টকা আছে, হয়নে নহয়? কিহৰ যোগেদি প্ৰকাশ পাইছে? সংখ্যাৰ যোগেদি প্ৰকাশ পাইছে। তুমি যদি কোৱা কৰোৰ, সেইটো সংখ্যা নহয়, হয়নে নহয়? কিন্তু কৰোৰ বুলি ক'লে আমাৰ বস্তুটো অসম্পূৰ্ণ হৈ থাকিব। যেতিয়া আমি সংখ্যাৰ প্ৰয়োগ কৰিম তেতিয়াহে বস্তুটো কি হ'ব? অস্পষ্ট হৈ থাকিব, মানে স্পষ্ট হ'ব, হয়নে নহয়? গতিকে অৰ্থনীতি, কৃষি, মনোবিজ্ঞান, এতিয়া চোৱা মনোবিজ্ঞান বস্তুটো অলপমান বেলেগ, সেইটো আমাৰ সদায় মনৰ লগত জড়িত, ঠিক আছে? এতিয়া মনোবিজ্ঞান সম্পৰ্কে তোমালোকে ডিটেইলছ অলৰেডি পাবাই, তোমালোকৰ আছেই। মই অলপমান ক্লু দিছোঁ। মানুহৰ মন সম্পৰ্কে অধ্যয়ন কৰাকে কি বুলি কোৱা হয়? মনোবিজ্ঞান বুলি কোৱা হয়, ঠিক আছে? এতিয়া তুমি চিম্পুল এইটো কথা কৈ শেষ কৰিব নোৱাৰা। কিছুমান আকৌ কৈছে আমি মনেদি যি কথা ভাবোঁ সেইটো আমাৰ কিহৰ যোগেদি প্ৰকাশ পায়? আচৰণৰ যোগেদি প্ৰকাশ পায়, হয়নে নহয়? এতিয়া কোনোবাই কয় নহয় অমুক মানুহজনে বহুত বেয়া আচৰণ কৰিছে। এতিয়া বহুত বেয়া মানে কিমান বেয়া, হয়নে নহয়? তো সেই বস্তুটো আমি কি কৰিব লাগিব? যেতিয়া মনোবিজ্ঞানীসকলে বা যেতিয়া শিক্ষাবিদসকলে বা চাইণ্টিষ্টসকলে, চিকিৎসকসকলে সেই বস্তুটো আমাৰ বিভিন্ন তোমাৰ কাৰাগাৰ নহয়, আচলতে গৱেষণাগাৰ, সেই গৱেষণাগাৰত যেতিয়া আমাৰ সেইটো জোখমাখ কৰা হ'ব, সেইটো মনোবিজ্ঞানীসকলেই হওক বা চিকিৎসকসকলেই হওক কিমান পৰিমাণৰ বেয়া, কিমান পৰিমাণৰ ভাল, সেইটো সংখ্যাৰ যোগেদি কি কৰে? প্ৰকাশ কৰে। মানুহে কয় নহয় কেতিয়াবা মানুহৰ ব্ৰেইনৰ অলপমান প্ৰব্লেম হয়, বা হাৰ্ট ষ্ট্ৰকে হৈছে, বা ব্ৰেইনৰ প্ৰব্লেম হৈছে, ব্ৰেইন ডেমেজ হৈছে, সেইটো আমিহে কওঁ অলপমান ব্ৰেইনৰ প্ৰব্লেম আছে, কিন্তু ডক্টৰবিলাকে তেনেকৈ নকয়। যেতিয়া ডক্টৰবিলাকে তাৰ চাৰ্টিফিকেট দিয়ে তেতিয়া কিন্তু তেনেকৈ কয় যে 30% ব্ৰেইন ব্লক হৈ গৈছে, হয়নে নহয়? 50% ব্ৰেইনৰ হৈছে, ব্লক হৈছে, 30% বা 20% হাৰ্ট ডেমেজ হৈছে। তো সেনেকুৱা পাৰ্চেণ্ট দিয়ে নে নাই? সংখ্যাৰ যোগেদি দিয়ে নে নাই? দিয়ে। তো সেনেকুৱা বিষয়বিলাকৰ ক্ষেত্ৰত সেইটোৱে কৈছে যে অৰ্থনীতি, কৃষি, মনোবিজ্ঞান আদি সকলো ক্ষেত্ৰতে পৰিসংখ্যা বিজ্ঞানৰ ব্যৱহাৰ কৰা হয়। ই অতি সহজে বুজি পোৱাকৈ তথ্যসমূহ কি কৰে? উপস্থাপন কৰে। কাৰণ অতি সহজে বুজি পোৱাকৈ কিয় কোৱা হয়? এতিয়া চোৱা, তোমাক যদি কোৱা হয় অমুক মানুহজনৰ কি হৈছে? ব্ৰেইন ডেমেজ হৈছে। এতিয়া আমি কিমাননো ডেমেজ হৈছে? যদি কয় যে মানুহক যদি সুধোঁ কিমান ডেমেজ হৈছে আৰু অলপমান, আমি কেনেকৈ বুজি পাম? যেতিয়া আমাক ক'ব যে 50%, যেতিয়া আকৌ ক'ব 10%, 20%, তেতিয়াহে আমি অনুমান কৰিব পাৰোঁ বেছি নে কম, আৰু আমাৰ কাৰণে বুজাত কি হয়? ইজি হয়, ঠিক আছে? তো তাৰপিছত দিছে যিকোনো বিষয়ৰ সাংখ্যিক পৰিমাপন পোৱাৰ ক্ষেত্ৰত পৰিসংখ্যা বিজ্ঞানে সহায় কৰে। এতিয়া চোৱা, সাংখ্যিক পৰিমাপন মানে সংখ্যাৰ যিটো পৰিমাপ। উদাহৰণস্বৰূপে দিছে এখন প্ৰশ্ন ছাত্ৰ ছাত্ৰীৰ বাবে উপযুক্ত হৈছে নে নাই ইয়াৰ সহায়ত জানিব পাৰি। কেনেকৈ জানিব পাৰি? ছাত্ৰই পোৱা নম্বৰসমূহ বাৰম্বাৰতা বিতৰণ তালিকাত উপস্থাপন কৰি আৰু তাৰ পাছত ৰেখাচিত্ৰৰ সহায়ত উপযুক্ত ফলাফল লাভ কৰিব পাৰি। প্ৰশ্নখন যদি অতি সহজ হয় অধিক ছাত্ৰই ভাল ফল দেখুৱাব, আৰু যদি কঠিন হয় কম সংখ্যক ছাত্ৰই ভাল ফল দেখুৱাব। প্ৰশ্নখন ভাল বুলি বিবেচিত হ'ব যদিহে সৰ্বোচ্চ আৰু সৰ্বনিম্ন নম্বৰৰ মাজত কেন্দ্ৰীয় প্ৰৱণতাৰে ফলবোৰ বিস্তৃত হৈ থাকে। তো এইদৰে ছাত্ৰৰ বৌদ্ধিক যোগ্যতাও নিৰূপণ কৰিব পাৰি। ইয়াতে এটা কথা কৈছে চোৱা, ইয়াতে কৈছে যে আমি এই পৰিসংখ্যা বিজ্ঞানৰ যোগেদি এটা কুৱেশ্যন পেপাৰ, কেতিয়াবা এনেকৈ কোৱা হয় নহয় কুৱেশ্যন পেপাৰ এইবাৰ এক্সামত বহুত হাৰ্ড হৈছে, এক্সামত ইজি হৈছে। এতিয়া কিমান ইজি হৈছে, কিমান হাৰ্ড হৈছে, সেই বস্তুটো আমি এই পৰিসংখ্যা বিজ্ঞানৰ যোগেদি কি কৰিব পাৰোঁ? উপস্থাপন কৰিব পাৰোঁ বা বুজিব পাৰোঁ। কেনেকুৱাকৈ? এতিয়া চোৱা, এক্সাম্পল স্বৰূপে মই এইবাৰ এটা কুৱেশ্যন তোমালোকৰ কাৰণে কাটিছোঁ আৰু এটা পৰীক্ষা লৈছোঁ। এতিয়া পৰীক্ষা লোৱাৰ পিছত তোমালোকৰ কোনে কিমান মাৰ্কছ পাইছে চববিলাক মই সংগ্ৰহ কৰিছোঁ, সংগ্ৰহ কৰি বাৰম্বাৰতা তালিকা ওলাইছোঁ। আৰু এতিয়া বাৰম্বাৰতা তালিকাত তোমালোকে চবেই জানে কিছুমান ঘৰ দিয়া থাকে, যেনেকুৱা 95 to 100, তাৰপিছত আকৌ 90 to 100, আকৌ 80 to 90 এনেকুৱা দিয়া থাকে, হয়নে নহয়? আৰু সেইটো কৈছে যদি প্ৰশ্নখন বহুত ইজি হৈছে তেতিয়াহ'লে বেছিভাগ ছাত্ৰই ভাল মাৰ্কছ পাব, আৰু যদি হাৰ্ড হৈছে তেতিয়াহ'লে কম সংখ্যক ষ্টুডেণ্টে ভাল মাৰ্কছ পাব, হয়নে নহয়? তো আৰু এনেকুৱাকৈ যেতিয়া আমি সেই বাৰম্বাৰতা তালিকাত ওলাই কিনে যেতিয়া আমি ৰেখাচিত্ৰত উপস্থাপন কৰিম তেতিয়া বস্তুটো ধুনীয়াকৈ ওলাই আহিব। তো সেই কথাটো কৈছে যে আমি কুৱেশ্যন পেপাৰ ইজি হৈছে নে টান হৈছে সেই কথাটো আমি পৰিসংখ্যা বিজ্ঞানৰ যোগেদি অতি সহজে জানিব পাৰোঁ। আৰু এই ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলৰ বৌদ্ধিক যোগ্যতা নিৰূপণ কৰিব পাৰোঁ। কোনোবাই যদি 90 পাইছে, আমিতো অবভিয়াছলি ক'ম ছোৱালীজনী ভাল ছোৱালী হয়, ভাল ষ্টুডেণ্ট হয়,
হয়নে নহয়? এতিয়া যে সেই ছোৱালীজনীক আমি তাইৰ বুদ্ধিৰ পৰিমাণ ভাল, তাই পঢ়াত ভাল, আমি কেনেকৈ গম পালোঁ? কিহৰ যোগেদি গম পালোঁ? এই পৰিসংখ্যা বিজ্ঞানৰ যোগেদি আমি গম পালোঁ। কাৰণ তাই 90 পাইছে, 95 পাইছে, গতিকে অভিয়াছলি তাই ভাল। গতিকে সেই যে তাই ভাল, সেইটো আমাক জনাত কোনে সহায় কৰিলে? পৰিসংখ্যা বিজ্ঞানে কি কৰিলে? সহায় কৰিলে। ইয়াৰ পিছত আকৌ দিছে, পৰিসংখ্যা বিজ্ঞানৰ সহায়ত কোনো তথ্যৰ গড়, মধ্যমা, বেদ্যতা, তাৰপিছত গ্ৰাফ, সহ সম্বন্ধ, নিৰ্ভৰযোগ্যতা আদি পৰিমাপ কৰি উলিওৱা হয়। গতিকে শিক্ষাৰ ক্ষেত্ৰত হোৱা বিভিন্ন গৱেষণা, অধ্যয়ন আদিত পৰিসংখ্যা বিজ্ঞানৰ বিভিন্ন সূত্ৰৰ ব্যৱহাৰ বৰ্তমান হ'ব ধৰিছে। তো মই ইয়াৰখিনিতে আৰু অলপমান শ্বৰ্টকাট কৰি কৈছোঁ যে তোমালোকে অলৰেডি ক্লাছ 10ত গড়, মধ্যমা, বহুলক এইবিলাক পাইছা, হয়নে নহয়? আৰু সেই গড়, মধ্যমা, বহুলক হৈছে এটা অংক হয়, এইবিলাক এটা মেথছ হয়। আৰু সেই মেথছসমূহৰ যেতিয়া আমি কৰিব যাওঁ, তেতিয়া আমি সংখ্যা প্ৰয়োগ নকৰাকৈ কৰিব পাৰোঁনে? কেতিয়াও নোৱাৰোঁ। কাৰণ আমি মেথছ কৰিব গ'লেও আমাৰ সংখ্যাৰ অতিকৈ দৰকাৰ। তো সেইকাৰণে কৈছে, এতিয়া চোৱা, এনেকুৱা বিভিন্ন দিশৰ যেতিয়া আমি আলোচনা কৰোঁ, বিশ্লেষণ কৰোঁ, এনেকুৱা আলোচনা বিশ্লেষণৰ পৰা আমি এটা বস্তুৱে গম পালোঁ যে পৰিসংখ্যা বিজ্ঞানৰ অকল শিক্ষা বুলি নহয়, আমাৰ জীৱনৰ প্ৰতিটো দিশৰ লগত পৰিসংখ্যা বিজ্ঞান কি হৈ আছে? জড়িত হৈ আছে। আৰু আমি পৰিসংখ্যা বিজ্ঞান নোহোৱাকৈ কোনো এটা দিশকেই সম্পূৰ্ণ ৰূপ দিব নোৱাৰোঁ। তুমি শিক্ষাৰ ক্ষেত্ৰতেই কোৱা, অৰ্থনীতিৰ ক্ষেত্ৰতেই কোৱা, কৃষিৰ ক্ষেত্ৰতেই কোৱা, হয়নে নহয়? ছাত্ৰ ছাত্ৰীসকলৰ বৌদ্ধিক পৰিমাণৰ ক্ষেত্ৰতেই কোৱা, গৱেষণাৰ ক্ষেত্ৰতেই কোৱা, গতিকে প্ৰতিটো দিশৰ লগত আমাৰ পৰিসংখ্যা বিজ্ঞান ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে। আৰু এই প্ৰতিটো বিষয় আকৌ কিহৰ লগত জড়িত হৈ আছে? শিক্ষাৰ লগত জড়িত হৈ আছে। সেইকাৰণে কোৱা হয় শিক্ষা আৰু পৰিসংখ্যা বিজ্ঞানৰ লগত এক ওতঃপ্ৰোত সম্পৰ্ক আছে। এই দুটা হৈছে এটা মুদ্ৰাৰ ইপিঠি আৰু সিপিঠি। আমি এটাক নোহোৱাকৈ আৰু এটাৰ সম্পূৰ্ণ ৰূপ দিব নোৱাৰোঁ। তো ডিয়াৰ ষ্টুডেণ্টছ, এইখিনিতে আমি পৰিসংখ্যা বিজ্ঞানৰ লগত শিক্ষাৰ সম্পৰ্ক আমি ভালদৰে বুজি পাইছোঁ। তো আজি এইটো চেপ্টাৰ সমাপ্ত হোৱা বুলি মই ঘোষণা কৰিব পাৰোঁ মোৰ ফালৰ পৰা। গতিকে তোমালোকৰ যদি কিবা কনফিউজ থাকে মোলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। গতিকে থেংক ইউ ছ' মাছ, থেংক ইউ এগেইন।